দুষ্টচক্ৰৰ উচতনিত পাৱৈ চাহ বাগিচাৰ শ্ৰমিকৰ মাজত অৰাজকতা। অসমৰ প্ৰায় 830খন চাহ বাগিচাৰ বাবে চাহ মজদুৰ সংঘই অহৰ্নিশে কাম কৰি আছে। চাহ বাগিচাত সৰু বৰ অসুবিধা আছে নাই বুলি ক'ব নোৱাৰি। তথাপি সকলোটি চাহ বাগিচাৰ পৰিচালকসকলৰ সৈতে চাহ মজদুৰ সংঘৰ আলোচনা বিলোচনা চলি আছে। কিন্তু তাৰ মাজত তৈলনগৰী ডিগবৈৰ নাতিদূৰৈত থকা এমেলগেমেটেড চাহ কোম্পানীৰ পাৱৈ চাহ বাগিচাৰ শ্ৰমিক ৰাইজ সঘনাই উত্ৰাৱল হৈ থকা পৰিলক্ষিত হয়। এটা বছৰ পূৰ্বে অসম শক্তি বিতৰণ কোম্পানীৰ নামত চাহ শ্ৰমিকৰ ঘৰে প্ৰতি সংগ্ৰহ কৰা ধন পাৱৈ বাগিচাখনৰ এখন সমিতিয়ে আত্মসাৎ কৰে সৰ্বমুঠ 29,60,000কৈ টকা। পাৱৈ চাহ বাগিচাৰ অৰ্ধসংখ্যক চাহ শ্ৰমিক ৰাইজে চাহ মজদুৰ সংঘক জগৰীয়া কৰাৰ আজিকোপতি নজিৰ নাই। পাৱৈ চাহ বাগিচাত বাহৰ পাতি থকা এচাম দুষ্টচক্ৰই সঘনাই চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখা আৰু বিশেষকৈ সম্পাদক হৰিনন্দ গড়ক টাৰ্গেট কৰি লোৱা বুলি সংবাদ মাধ্যমৰ আগত সম্পাদকগৰাকীয়ে মন্তব্য আগবঢ়ায়। চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখাই কেৱল পাৱৈৰ সমূহ চাহ বাগিচাৰ শ্ৰমিকৰ পক্ষত আৰু শ্ৰমিকৰ হকে কাম কৰি গৈছে। অপশক্তি আৰু দুষ্টচক্ৰই যিমানেই শ্ৰমিক ৰাইজক উচতনি দিয়ক, কিন্তু চাহ মজদুৰ সংঘই নিজৰ কৰ্মৰাজি আৰু শ্ৰমিকৰ পক্ষত কাম কৰি যাব বুলি সম্পাদক হৰিনন্দ গড়ে মন্তব্য দিয়ে। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ ৰিপৰ্ট টাইম 60 অসম। চাওক, পাৱৈ চাহ বাগিচাৰ কথাটো আপোনালোকে বিভিন্ন সময়ত ফেচবুক নিউজত আপোনালোকে নিশ্চয় দেখি আহিছে যে এটা চক্ৰ আছে পাৱৈ চাহ বাগিচাত। তাতে 2-3জনমান আছে, বাগিচাত কোনো কাম নকৰে, বাগিচাৰ লাইনৰ মাজত থাকে। তেওঁলোকে চাহ শ্ৰমিকৰ পৰিয়ালৰে লোক, কিন্তু তেওঁলোকৰ চাহ শ্ৰমিকৰ দৰদ বুলিবলৈ একো নাই। আৰু তেওঁলোকৰ ন্যস্ত স্বাৰ্থ, তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আমাৰ এই সহজ সৰল চাহ বাগিচাৰ শ্ৰমিকখিনিক ওলোটাকৈ কিবা বেলেগ কথা বুজাই পেলাই এই সংঘৰ বিৰুদ্ধে তেওঁলোকে অপপ্ৰচাৰত লিপ্ত হৈছে। আপোনালোক জ্ঞাত, আগতেও আপোনালোকে গম পাইছে যে পাৱৈ চাহ বাগিচাত সেই আগৰ কমিটিখন, আপোনালোকে এই লাষ্ট যিখন নিউজত বাজিছিলে বিভিন্ন সংবাদ মাধ্যমত, মই নিজেও দেখিছিলোঁ, 2জন ব্যক্তি বিশেষকৈ মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰি লৈছিলে। আৰু তেওঁলোক কি কৰিছিলে সেই পাৱৈ বাগিচাৰ ৰাইজ কিন্তু সম্পূৰ্ণ জ্ঞাত, আৰু মোৰ ওচৰত তাৰ সম্পূৰ্ণ ৰেকৰ্ড আছে। তেওঁলোকক এই কমিটিখনৰ পৰা বৰ্খাস্ত কৰা হৈছিল বিভিন্ন সংঘৰ সংবিধান বিৰোধী কাম কৰাৰ কাৰণে। আৰু আপোনালোকে জানি আচৰিত হ'ব যে তেওঁলোকৰ কাৰ্যকালতে শ্ৰমিকৰ 29,84,000 কিমান টকা ইলেক্ট্ৰিচিটি বিল, শ্ৰমিকে মেনেজমেণ্টক দিয়া মানে ইলেক্ট্ৰিচিটি বিলৰ পইচা ASCBক তেওঁলোকে নিযুক্তি দিয়া এজন ব্যক্তিক তেওঁলোকে জমা দিবলৈ দিছিল। সেই ব্যক্তিজনে উঠাই ASCBত জমা নিদিলে, কিন্তু সেইবিলাকৰ বিষয়ে তেওঁলোকৰ মুখত কিন্তু এটাও মাত ফুটা নাই আজিলৈকে। না কোনো প্ৰতিবাদ আছে, না কোনো মিডিয়াত গৈ পেলাই ক'লে, না সেই মানুহজনক ধৰি আনি পইচাটো ঘূৰাই দিবলৈ ক'লে। তেওঁলোকৰ স্বাৰ্থত আঘাত লাগিছে। কিবা এটা ভাল কৰিবলৈ গ'লে অলপমান কিবা এটা বেয়া কৰিলোঁ, তো সেই বেয়াখিনি তেওঁলোকৰ গাত পৰিছে, কিন্তু বাকীখিনি ভাল হৈছে। আৰু ৰাইজে দেখিছে মই কি কৰিছোঁ নাই কৰা, সেইখিনি লৈ পেলাই মই কনচাৰ্ণ নহয়। এটা কথা ঠিক, পাৱৈ বাগিচাত শ্ৰমিকৰ যথেষ্ট ওজৰ আপত্তি আছে, আৰু আমি সাধ্যমানে চেষ্টা অব্যাহত ৰাখিছোঁ। কিছুমান সমাধা হৈছে আৰু যথেষ্ট বাকী আছে। আৰু পাৱৈ বাগিচাৰ নতুনকৈ পৰিচালকজন আহিছে, তেওঁৰ লগত আমি আলোচনা কৰিছিলোঁ যোৱা মে' মাহত। কিন্তু আমাৰ যিখিনি আলোচনাত হৈছিল, যিখিনি ওজৰ আপত্তি লৈ পেলাই সেইখিনি কৰা নাই, যাৰ বাবে যোৱা 16 তাৰিখৰ কাৰ্যকৰী সমিতিৰ সভাত এই পাৱৈ বাগিচাটো আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু আমি তাতো আমাৰ শাখাৰ কাৰ্যকৰী সমিতিয়ে 4 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব এই দাবীসমূহ মনাই ল'বৰ কাৰণে। এইখিনিয়ে কথা। আৰু কোনে কি কৈছে, কোনে কি কৰিছে, তাত কোনো মোৰ মতলব নাই। মোক কাম কৰি যাব লাগে মানুহৰ কাৰণে, মই কাম কৰি গৈ আছোঁ। কোনোবাই হৰিনন্দ গড়ক বদনাম কৰি যদি ভাল পায় থাকক, কি আছে।